স্বাগতম জনাইছোঁ আৰু আজি আমি উপস্থিত আছোঁ নগাঁও জিলাৰ কাকমাৰীত এক্সকিউজ মি বিশেষ অনুষ্ঠানৰ জৰিয়তে এবাৰ আমি কি প্ৰশ্ন সুধি আছিলোঁ বাৰু কি প্ৰশ্ন আছিলে আমাৰ প্ৰশ্নটো লেংলেংকা ওখ মূৰত খোপা খুলি চালোঁ লেংলেংকৈ ওখ ভনীৰ ঔটেঙা হেন খোপা খুলি চালোঁ মেলি চালোঁ নহয় ফটাকানিৰ খোপা উত্তৰটো কোনে কিন্তু এটা কথা ক'ব লাগিব মহিলাসকলেতো দিয়ে থাকে ঢেকি হয়নে নহয় পুৰুষে আমাৰ দিয়ে জানো বেছি ঢেকি কিন্তু পুৰুষে যেতিয়া উত্তৰটো ক'ব পাৰে আমি কিন্তু উপহাৰটো পুৰুষক দিব লাগে হয়নে নহয় কোনোবা এজন পুৰুষে কৈছে কোনে কৈছে চাওঁ কি নাম অনিন্দ্য ভূঞা অনিন্দই কৈছে মোক প্ৰথমতে যে কি উত্তৰটো বহনি মাৰি হৈছেনে বাৰু উত্তৰটো আচ্ছা বহনি মাৰিডাল কেনেকৈ দিয়া এটা এনেকৈ কঁকালৰ হাতটো ল'ব লাগিব নহ'লে কিবা এটা ধৰি ল'ব লাগিব লগে ঢেকি আনিম ধুনীয়া এই ভাজটোৱে হৈছে শুদ্ধ আৰু এই ভাজটোৰ কাৰণে আইতাক ধন্যবাদ আৰু অনিন্দ এখন বিহুৱান এটা হাত চাপৰি হৈ যাব লাগে আৰু ইয়াত আমাৰ সকলো মানুহ উপস্থিত আছে এটা বাঁহী বজোৱা বাঁহী বাদক এজন আহিছে আমাৰ স্থানীয় হয়তো হয়নে কেনেকুৱা লাগিল আজি অনুষ্ঠানটো আপোনাৰ খুব ভাল লাগিলে আমাৰ কাকমাৰী পঞ্চায়তৰ সমূহ আত্মসহায়ক গোটৰ সদস্যালৈ ৰঙালী বিহুৰ শুভেচ্ছা আৰু তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ আজি এই অনুষ্ঠানৰ যোগেদি প্ৰত্যেকগৰাকী মহিলাই নিজা প্ৰতিভা বিকাশ কৰিব পাৰিছে আৰু তেওঁলোকৰ আজি এনেকুৱা ভাল লাগিছে আগতে কিন্তু এনেকুৱা মঞ্চ পোৱা নাছিল বিহু একদম লাগতিয়াল অংগ এটা গামোচা গতিকে এই বিহুৰ বতৰতে আপোনালোকে গামোচা উলিওৱা কিয় মন কৰিলে আমি মন কৰিছোঁ যে আমাৰ গাঁৱত ইমান সুনিপুণ শিপিনী আছে কিন্তু তেওঁলোকে কি হৈছে বিহুৰ বতৰ বুলি আজি এইটো সামান্যতম মানে প্ৰচেষ্টা সজাগতা অনুষ্ঠানৰ নিচিনা কৰিছোঁ আজি একেদিনাই যে তেওঁলোকে গামোচাখন বিক্ৰী কৰি ধনী হ'ব নোৱাৰে তেওঁলোকে এটা প্ৰচেষ্টা আগবঢ়াওক ভৱিষ্যতে যেন নিজে হাতে কামে কৰি আৰু নিজৰ ওপৰত সংস্থাপিত হ'ব পাৰে দীপুমণি বাইদেউৰ কাৰণে এটা হাত চাপৰি হৈ যাব লাগে আৰু বাইদেৱে বহুত ধুনীয়াকৈ আয়োজন কৰিছে ন বাইদেউসকলে সকলোৱে কৰিছে সেইটো কাৰণে বাইদেৱে কৈ দিব মোক এতিয়া আলু পিটিকিলে পিটিকিবি নিপিটিকিবি খুব কৈ আছে বাইদেৱে কিবা এটা ক'ম বুলি আলু পিটিকিলে পিটিকিবি নিপিটিকিবি আলু পিটিকিলে পিটিকিবি নিপিটিকিবি আলু পিটিকিলে পিটিকিবি নিপিটিকিলে অকণমান থাকি গ'ল কি ক'লে নিপিটিকিলে পাছত পিটিকি খাম আপুনি কৈ দিয়ক আলু পিটিকিলে পিটিকিবি নিপিটিকিবি ইমান স্পীডতো নোৱাৰিম চাগে আলু পিটিকিলে পিটিকিবি নিপিটিকিবি এই নহয় এইটো তেখেতক দমহে দিয়ে তেখেতে কৈছে হেৰ আলু পিটিকিলে পিটিকিবি নিপিটিলে আপুনি কৈছে যে আলু নিপিটিকো মই বুজি পাইছেনে নাই তেতিয়া তেখেতক আপুনি ক'ব লাগিব নহয় নে এতিয়া যে মই আলু পিটিকিলে পিটিকিম নিপিটিকিম কি কৰিবি হয়নে নহয় এতিয়া আলু পিটিকিলে পিটিকিম নিপিটিকিম আৰু নোৱাৰিম আলু পিটিকিলে পিটিকিম নিপিটিকিম আলু পিটিকিলে পিটিকিম নিপিটিকিম আলু পিটিব এতিয়া বাৰু ধন্যবাদ জনাইছোঁ বাইদেউৰ কাৰণে এখন বিহুৱান হৈ যাব লাগে দীপুমণি বাইদেউৰ কাৰণে ন এখন বিহুৱান আমি এয়া আছাম টকছক ৰাইজৰ ওচৰত এখন বিহুৱান দি দিছোঁ হাত চাপৰি এটা আৰু সকলোৱে আমি খুব ধুনীয়াকৈ ফূৰ্তি কৰিলোঁ ৰঙালী বিহুৰ এই বতৰত সকলোৱে হুঁচৰি গোৱাৰ সময় ঘৰে ঘৰে বোলে এথোক তামোল 14 গুচি পাণ তাৰেই ধৰি যাওঁ ৰাইজৰ মান গতিকে আমি এই যে ৰঙালী বিহুৰ এই ধুনীয়া সময়কণ এই সময়কণ আমি কেতিয়াও হেৰুৱাব নিবিচাৰোঁ এই সুন্দৰ মুহূৰ্তত আমি সকলোৱে মহিলাসকলৰ মাজত থাকি কৈ দিম যে খোপা তিনিটাৰ নাম সকলোতো মহিলাই নহয় জানো শেষ প্ৰশ্ন মোৰ আজি তিনিটা খোপা তিনিবিধ খোপাৰ নাম মোক ক'ব লাগে কোনে পাৰিব খোপা আমি যে খোপা বান্ধো মহিলাসকলে খোপা নেঘেৰি খোপা আৰু ঘিলা খোপা আপুনি সঁচাই ৰাঙলী হৈ আছে দেই কলদিলীয়া খোপা নেঘেৰি খোপা ঘিলা খোপা শুদ্ধ হৈছে বিহুৰ এই ধুনীয়া পৰম্পৰাৰ কাৰণে আমি অনুষ্ঠান কৰিছোঁ আপোনাৰ পৰিচয়টো মই মফিজুল হুছেইনি বিহু কেনেকুৱা লাগে আপোনাৰ এই যে ৰঙালী বিহু আমাৰ ৰাইজে উদযাপন কৰে গামোচা মেলা পাতিছে কেনেকুৱা বিহু
ৰঙালী বিহু যেতিয়া আৰম্ভ হয় কেৱল মোৰ নিজৰ দেহাটোতে নহয় গোটেই চাৰিও পৰিৱেশতে বিহু বিহু যেন লাগে বিহু বিহু লাগে আৰু ৰঙালী বিহুৰ প্ৰথম বৈশিষ্ট্যটো হৈছে বেলেগ বিহু ধৰক আমাৰ মাঘ বিহু সেইটোত তেনেকুৱা এটা প্ৰাকৃতিক পৰিৱৰ্তন নহয় ৰঙালী বিহু যিহেতু বহাগ মাহ তেতিয়া মানে পুৰণা পাতবিলাক সৰি নতুন কুঁহি পাত আৰম্ভ হয় কপৌ ফুলে একদম গোটেই পৰিৱেশটো যেন মানে ধৰণী মানে গোটেই পৃথিৱীয়ে যেন আমাৰ বিহুৱালীটোক আগুৱালি লয় আমি মানুহ বুলিয়ে লয় আঁকোৱালি লয় বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ আয়ুস ৰেখা গণজীৱনৰ ৰিখা খুব ধুনীয়াকৈ এটা বিহু হ'ব আৰু আপুনিও নাচিব লাগিব আজি নহয়নে গতিকে একেলগে আমি নাচিম বাগিম আৰু এক্সকিউজ মি বিশেষ অনুষ্ঠানৰ পৰা বিদায় ল'ম সকলোকে ৰঙালী ওলগ জনাই আমি বিদায় লৈছোঁ কাকমাৰীৰ পৰা সকলোলৈকে ওলগ জনাইছোঁ আৰু নাচোন বাগুনেৰে আমি অন্ত পেলাম আজি অনুষ্ঠান ভিডিঅ' জাৰ্নেলিষ্ট মুকুল খানৰ সৈতে মই পাপুৱে আজিলৈ বিদায় লৈছোঁ সকলোকে জনাইছোঁ ধন্যবাদ আৰু পুনৰ লগ পোৱাৰ আশাৰে বিদায় লৈছোঁ এটা বিহুৰে ধন্যবাদ জনাইছোঁ আৰু আজিলৈ বিদায় লৈছোঁ সকলোকে ৰঙালী বিহুৰ ওলগ জনাইছোঁ আৰু সকলো এটা হাত চাপৰিৰে বিদায় লওঁ আমি